মৰমৰ মইনামণিহঁত, তোমালোক কেনে আছা? তোমালোকৰ ভাল বুলি জানিলে মোৰ বহুত ভাল লাগে, বুজি পাইছানে? আজিতো তোমালোকে জানিছাই, আজি 2 অক্টোবৰ। আজি 2 অক্টোবৰত বা কোন জন্ম হৈছিল? জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন দেই। মহাত্মা গান্ধীৰ সৰুকালৰ নাম আছিল মোহন দাস কৰমচাঁদ গান্ধী। লগতে আকৌ আজিৰ দিনটোতে লাল বাহাদুৰ শাস্ত্ৰীদেৱৰো জন্মদিন। মই আজি মহাত্মা গান্ধীৰ বিষয়ে তোমালোকক ক'বলৈ ওলাইছোঁ দেই। সৰুকালত তোমালোকৰ দৰে মহাত্মা গান্ধীও স্কুলত পঢ়ি আছিল। পঢ়ি থাকোঁতে এদিন তেওঁ 4মান ক্লাছত পঢ়ি আছিল। তেনে সময়তে এদিন স্কুল চাবলৈ এজন পৰিদৰ্শক আহিলে। পৰিদৰ্শকজনে কেটলি, ইংৰাজীত কেটলি শব্দটো ছাত্ৰ ছাত্ৰীসকলক লিখিবলৈ ক'লে। তেতিয়া সকলো ছাত্ৰ ছাত্ৰীয়ে নোৱাৰাকেইজনক প্ৰধান শিক্ষকে ভৰিৰ জোতাৰ আগেৰেই সন্মুখত লিখি লিখি দিলে। সকলোৱে শুদ্ধভাৱে উত্তৰ লিখিলে। কিন্তু মহাত্মা গান্ধীৰ সন্মুখত যেতিয়া লিখি দিলে, তেওঁ সম্পূৰ্ণ দেখাকৈ লিখি দিছে। মহাত্মা গান্ধীয়ে কোনো দেখা ভাও ধৰিছে, কিন্তু তেওঁ লিখা নাই। পৰিদৰ্শকে সকলোবিলাক বহি চালে, সকলোৱে শুদ্ধ উত্তৰ পালে, কিন্তু মহাত্মা গান্ধীয়ে শুদ্ধ উত্তৰ দিব নোৱাৰিলে। পৰিদৰ্শক ওলাই গ'ল। ওলাই যোৱাৰ পিছত শিক্ষকে মহাত্মা গান্ধীক ক'লে, মহাত্মা গান্ধীৰ সৰুকালৰ নাম মোহন বুলি কৈছোঁ নাই, মোহন দাস কৰমচাঁদ গান্ধী। গতিকে তেওঁক ক'লে, মোহন, কিয় তুমি মই লিখি দিয়া স্বত্তেও নিলিখিলা? তেতিয়া মোহনে ক'লে, মহাশয়, মোৰ সেইটো ভুল হৈছে নিলিখাৰ কাৰণে। আপুনি যি শাস্তি দিয়ে তাকেই দিব, কিন্তু আপুনিয়ে শিকাইছে যে কেতিয়াও মিছা প্ৰশ্ৰয় ল'ব নালাগে। মই নজনা কথাটো আপুনি লিখি দিয়া চাই লিখিলে এইটো মিছা, অসত্য হ'ব আৰু মিছা কথা হ'ব। সেইকাৰণে মই মানি ল'বলৈ বাধ্য নহ'লোঁ। তাৰ বাবে আপুনি যি শাস্তি দিয়ে মই তাকেই ল'বলৈ মই ৰাজি আছোঁ। তেতিয়া মহাত্মা গান্ধীৰ কথাত প্ৰধান শিক্ষকজনে লাজ পালে। লাজ পাই মহাত্মা গান্ধীৰ ওচৰৰ পৰা আঁতৰি গুচি গ'ল। চোৱাচোন মইনামণিহঁত, যেতিয়া যিটো সত্য বুলি জনা যায়, সেই সত্যটো কেতিয়াও অসত্যৰ প্ৰশ্ৰয় ল'ব নালাগে। মোহন দাস সদায় সত্যবাদী আছিল। সেইকাৰণে তেওঁ সেই সত্য কথাষাৰ নুই কৰিব নোৱাৰি তেওঁ ছাৰে লিখি দিয়া স্বত্তেও ছাৰলৈ ভয় কৰি তেওঁ লিখিব পাৰিলেহেঁতেন, কিন্তু তেওঁ যে সেইটো ছাৰে লিখি দিয়াটো চুৰ কৰা প্ৰবৃত্তি হ'ব, সেইবাবেই তেওঁ নিলিখিলে। গতিকে তোমালোকক কৈছোঁ, এই মহাত্মা গান্ধীৰ সৰুকালত কিমান সত্যবাদী আছিল। তোমালোকেও তেনেকুৱা হ'বলৈ চেষ্টা কৰিবা দেই। মইনাহঁত, আজিলৈ ইমানতে সামৰিছোঁ।